বাজপেয়ী ভবনের সরকার গঠনের তৎপরতা শুরু। অসমে ৮ অথবা ১০ই মে নতুন সরকারের শপথ গ্রহণের সম্ভাবনা। ৯ই মে শপথ নেবে বিজেপির নতুন সরকার। অসমের জন্য সময় চেয়ে প্রধানমন্ত্রী মোদীকে চিঠি রাজ্য বিজেপির। অসমের শপথ গ্রহণ অনুষ্ঠানে উপস্থিত থাকবেন প্রধানমন্ত্রী। আজ রাজ্যপালের সঙ্গে সাক্ষাৎ করতে পারেন হিমন্ত বিশ্ব শর্মা। যেহেতু NDA আৰু তথা বিজেপি মিত্ৰজোঁটে যি ধৰণৰ এক চুনামি সদৃশ যি ফলাফল ইতিমধ্যে তেওঁলোকে সন্মুখত লাভ কৰিছে, সেই ফলাফলৰ পিছতে বিজেপিৰ নেতৃত্বাধীন চৰকাৰখন গঠন কৰিবৰ কাৰণে ইতিমধ্যে তৎপৰতা আৰম্ভ হৈছে। আৰু তাৰ কাৰণে যিটো শপত গ্ৰহণৰ দিন, সেই শপত গ্ৰহণৰ দিন ধাৰ্য কৰাৰ কাৰণে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছে। প্ৰধানমন্ত্ৰী যিহেতু ইয়াত উপস্থিত থকাৰ পূৰ্ণ সম্ভাৱনা আছে, সেয়েহে প্ৰধানমন্ত্ৰীৰ উপস্থিতি কোনদিনাখন তেওঁ আহিব পাৰে বা কেনেধৰণে শপত গ্ৰহণত তেওঁ সময় দিব পাৰে তাৰ কাৰণে অনুমতি বিচৰা হৈছে। আৰু তাৰ কাৰণে যিটো আমাৰ হাতত খবৰ আহিছে যে ৮ আৰু ১০ তাৰিখ অৰ্থাৎ ৮ মে আৰু ১০ মেত দুটা দিন এনেধৰণে বিচৰা হৈছে। প্ৰথম পচন্দ কিন্তু ৮ তাৰিখ আৰু ৯ তাৰিখে যিহেতু পশ্চিমবংগত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে, যাৰ কাৰণে ৯ তাৰিখে পৰা নহ'ব, অৰ্থাৎ ১০ তাৰিখে দেওবাৰে হয়তো শপত গ্ৰহণ হ'ব পাৰে। এনেধৰণৰ দুটা তাৰিখৰ কাৰণে দুটা তাৰিখ বিচাৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ ইতিমধ্যে অনুমতি বিচৰা হৈছে। ৮ আৰু ১০ এই দুইটাৰ ভিতৰতে কোনটো তাৰিখে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অনুমতি দিয়ে বা প্ৰধানমন্ত্ৰীয়ে এই দুটাৰ দিনৰ ভিতৰত কোনটো দিনত সময় দিয়ে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব নতুন চৰকাৰৰ শপত গ্ৰহণ, বিশেষকৈ অসমত। আৰু এনে ক্ষেত্ৰত এতিয়া যিহেতু অসমত যি ধৰণৰ দেখা পোৱা গৈছে, চৰ্চা এটা চলি আছিল যে নিৰ্বাচনৰ পূৰ্বেই হওক বা নিৰ্বাচনৰ সময়ছোৱাটো যে মুখ্যমন্ত্ৰী কোন হ'ব কোন নহ'ব, কিন্তু এই মুহূৰ্তত ক'ব পাৰি যে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই হওক বা ৰাজ্যিক নেতৃত্বই হওক, কিন্তু এই মুহূৰ্তত প্ৰথম পচন্দ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, য'ত এতিয়াও তেওঁ যোৱা ৫ বছৰে বিজেপিৰ যি গোটবুকত যথেষ্ট তেওঁ নাম যিহেতু সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে বা ভাল কাম কৰি গৈছে, ৰাষ্ট্ৰীয় নেতৃত্বৰ সন্মুখতো ভাল কাম কৰি গৈছে, যাৰ কাৰণে প্ৰথম পচন্দ এই মুহূৰ্তত কিন্তু হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ইয়াৰ পূৰ্বে কেইবাটাও আনুষ্ঠানিক কাম আছে, যি বিশেষকৈ ৰাজ্যপালক সাক্ষাৎ কৰা। আজি ৰাজ্যপালক হয়তো বিয়লি ভাগলৈ সাক্ষাৎ কৰিব আৰু তাৰপিছতে হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়া দিল্লীলৈ উৰা মাৰিব ৰাষ্ট্ৰীয় নেতৃত্বৰ সাক্ষাৎ কৰাৰ কাৰণে। আৰু তাৰপিছতে যিটো আনুষ্ঠানিক এটা যি ধৰণৰ চৰকাৰ গঠনৰ পূৰ্বে যিবোৰ কাম কাজ থাকে, বিশেষকৈ বিজেপিৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব, তাৰপাছতে বিজেপি মিত্ৰজোঁট তথা NDAৰ নেতা বাছনি কৰা হ'ব আৰু তাৰপিছতে মুখ্যমন্ত্ৰী পদৰ কাৰণে যিহেতু প্ৰস্তাৱ আগবঢ়োৱা হ'ব। আৰু এই তিনিটা পৰ্ব সমাপ্ত হোৱাৰ পিছতে শপত গ্ৰহণৰ যিটো প্ৰক্ৰিয়া, সেই শপত গ্ৰহণৰ প্ৰক্ৰিয়া বা শপত গ্ৰহণৰ যিটো পৰ্ব সেইটো অনুষ্ঠিত হ'ব। কিন্তু সেই দুইটা তাৰিখৰ ভিতৰত ৮ আৰু ১০ৰ ভিতৰত কোন তাৰিখটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অনুমতি দিয়ে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু তাৰ পূৰ্বে আজি যিহেতু বিয়লি ভাগলৈ ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা আছে, হয়তো দুই এদিনতে যিটো নিয়ম মাফিক আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে পদত্যাগ কৰিব ৰাজ্যপালৰ সন্মুখত আৰু তাৰপিছতে নতুন চৰকাৰৰ কাৰণে ৰাজ্যপালৰ পৰা অনুমতি বিচাৰিব। কিন্তু এই দুইটা তাৰিখ, বিশেষকৈ ৮ আৰু ১০, এই দুইটা তাৰিখৰ ভিতৰত কোনদিনাখন শপত গ্ৰহণ কৰিব, সেইটো আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় নেতৃত্বই হওক বা ৰাজ্যিক নেতৃত্বই হওক ঘোষণা কৰিব। কিন্তু এনে সময়ছোৱাত আজি বিয়লি ভাগলৈ বিজেপিৰ যিসকল প্ৰাৰ্থী জয়ী হৈ আহিছে, নতুন বিধায়ক আছে বা পুৰণি যিসকল বিধায়ক আকৌ তেওঁলোকে জয়লাভ কৰি আছে, সেই বিধায়কসকলৰ সৈতে তেওঁলোকক বাজপেয়ী ভৱনলৈ মাতি পঠিওৱা হৈছে। আৰু হয়তো বিয়লি ভাগলৈ বা সন্ধিয়াৰ ভাগলৈ নতুন বিধায়কসকলৰ সৈতেও বা যিসকল পুৰণি বিধায়ক জয়ী হৈ আহিছে সেইসকলৰ সৈতেও ৰাজ্যিক নেতৃত্বৰ এখন বৈঠক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।